ছাৰ সেইদিনা যিহেতু কৈছিলে আপুনি নাজিৰা বিধায়ক ভেঞ্চাৰ বিধায়ক বুলি কৈছিলে তেনেকুৱা কি ক'ব ছাব্বিছত তেওঁ কি হ'ব বুলি ভাবে কোন নাজিৰা বিধায়ক নাজিৰা MLA-টো বৰ্তমানৰ MLA ধৰণৰ নহয়তো, খালি চিঠি লিখি থাকে। আৰু আজিকালি মানুহেতো চিঠি নপঢ়ে, সৰু সৰু মেছেজ পঢ়ে। তেওঁ তিনি পেজৰ চিঠি লিখি দিয়ে। গতিকে আমিও ব্যস্ততাৰ মাজত তলত দি দিওঁ। তাতকৈ হোৱাটছআপত 2টা শব্দ লিখিলে হৈ যায়, কামটো হৈ যায়। আজিকালি ইভেন নতুন ল'ৰা ছোৱালী যে প্ৰথমবাৰ প্ৰেম হয়, তাতো আজিকালি চিঠি নিলিখে, হোৱাটছআপে দিয়ে। কোনোবা ৱেবছাইট আজিকালি দিনত চলাই নেকি? আজিকালি এপ চলাই, ৱেবছাইট চলাই জানো? গতিকে কংগ্ৰেছ কিমান পুৰণা, আজিৰ দিনত আপোনালোক কোনে ৱেবছাইট চাই মোক কওকচোন? সকলোৱেতো এপ চাই। চাওক, পত্ৰক লিখোঁ কি কাৰণে? চাওক, প্ৰথম কথা, মুখ্যমন্ত্ৰীয়ে কেতিয়াবা কৈ দিয়ে যে মই সকলো ল'ৰা ছোৱালীকে ফ্ৰীতে পঢ়াইছোঁ। তেতিয়া মই কৈ দিওঁ যে আপুনি এবাৰ বেক লাগিলেই ফ্ৰীকৈ নপঢ়ায়। এই কথাটোতো মই ক'বলৈ পত্ৰ লিখিবই লাগিব। এতিয়া আপোনাৰ তেওঁলোকৰ চিণ্ডিকেটখিনিয়ে কি কৰি আছে, দিখৌ নদী ইখন বা গোটেই অসমৰ পাৰিপাৰ্শ্বিকতা ধ্বংস কৰি অবৈধ শিলবালি চিণ্ডিকেট চলাই থাকে। মাৰ্ঘেৰিটাতে আনকি জীৱন্ত মানুহ মৰি যায় তাতে অবৈধ কয়লা খনিত। সেইবিলাক যেতিয়া মই কেন্দ্ৰীয় চৰকাৰৰ কাৰোবাৰ দৃষ্টিগোচৰ কৰোঁ, মই পত্ৰ লিখিবই লাগিব